বৰমছজিদ চকত কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিমূৰ্তি স্থাপন হ'বই। সংবাদমেলযোগে স্থিতি স্পষ্ট কৰিলে কলিতা আলপাইন জনগোষ্ঠীৰ সন্মিলনে। প্ৰতিমূৰ্তিটো আমি সেই ঠাইত আমাৰ সন্মানীয় মন্ত্ৰী মহোদয়ৰ প্ৰচেষ্টাত তাত স্থাপন কৰাৰ সিদ্ধান্ত হৈছে। ইতিমধ্যে তাত হ'ব। কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ স্থানক লৈ বিতৰ্ক অব্যাহত। নলবাৰী বৰমছজিদ চকত কামৰূপ নৃপতি কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিমূৰ্তি স্থাপনৰ ক্ষেত্ৰত একাংশই বাধা আৰোপ কৰা আৰু নলবাৰী বৰমছজিদ কমিটিয়ে অন্য স্থানলৈ প্ৰতিমূৰ্তি স্থানান্তৰ কৰিবলৈ দিয়া কাৰ্যক সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ নলবাৰী জিলা সমিতিয়ে দুখ প্ৰকাশ কৰাৰ লগতে প্ৰতিবাদ জনাইছে। সন্মিলনৰ নলবাৰী জিলা সমিতিয়ে শনিবাৰে এখন সংবাদমেলত কয় যে নলবাৰী বৰমছজিদ চকত কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিমূৰ্তি নিৰ্মাণ হ'বই। এই সংবাদমেলত উপস্থিত থাকে সন্মিলনৰ জিলা সভাপতি ধনেশ্বৰ ডেকা, সাধাৰণ সম্পাদক ধনেশ্বৰ বৰ্মন, কাৰ্যকৰী সভাপতি অৱনী কলিতা আৰু সহকাৰী সম্পাদক সৰোজ ডেকা। নলবাৰী চহৰৰ সেই ইডুবলিৰ সেই ক্ষেত্ৰীয় কাৰ্যালয়ৰ সেই পবিত্ৰ স্থানত প্ৰতিমূৰ্তি স্থাপন কৰাৰ ক্ষেত্ৰত বিশেষ কৰি আমাৰ নলবাৰীৰ বৰমছজিদ কমিটিয়ে যোৱা কিছুদিন আগত আমাৰ সেই প্ৰতিমূৰ্তি স্থাপন কৰা ঠাইডোখৰৰ পৰা আমাৰ কামৰূপীয় নৃপতি আমাৰ ৰজা আজি আমি যি ভাস্কৰ শব্দ দেখিবলৈ পাইছোঁ যে তেখেতে শাসনভাৰ লোৱাৰ পিছতে এই ভাস্কৰ শব্দ লিখা আৰম্ভ হৈছিলে। তেনে এগৰাকী মহান ৰজাৰ এই প্ৰতিমূৰ্তিটো আমি সেই ঠাইত আমাৰ সন্মানীয় মন্ত্ৰী মহোদয়ৰ প্ৰচেষ্টাত তাত স্থাপন কৰাৰ সিদ্ধান্ত হৈছে। ইতিমধ্যে তাত হ'ব। কিন্তু বৰমছজিদ কমিটিয়ে সেই ঠাইডোখৰত হোৱাৰ কাৰণে তেখেতসকলে সংবাদমেল সম্বোধন কৰি আপোনালোকক অৱগত কৰাইছে যে সেই ঠাইত আচলতে সেই প্ৰতিমূৰ্তি স্থাপন কৰিব নালাগে। তাত তেখেতসকলৰ ধৰ্মীয় আঘাত তেখেতসকলে এইটো হ'ব বুলি ভাবিছে। কিন্তু মোৰ দৃষ্টিত আপোনালোকক এই কথাটো অৱগত কৰিব বিচাৰিছোঁ যে কুমাৰ ভাস্কৰ বৰ্মা ডাঙৰীয়া তেখেত কোনো ধাৰ্মিক লোক নাছিলে। আমি সকলোৱে জানো বা আপোনালোকে এই কথাটো জ্ঞাত। তেখেতে প্ৰায় 50 বছৰ আমাৰ এই কামৰূপ ৰাজ্যৰ ৰজা আছিলে। তেখেতে সুন্দৰভাৱে এই ৰাজ্য এটা সময়ত চলাইছিল আৰু সেই কথাটো আপোনালোকৰ প্ৰত্যেকে কিতাপত ইতিমধ্যে পাইছে যে চীনা প্ৰব্ৰজনকাৰী হিউৱেন চাঙে তেখেতে যেতিয়া আমাৰ ইয়ালৈ আহিছিল আৰু সেই কামৰূপ নৃপতি কুমাৰ ভাস্কৰ বৰ্মা ডাঙৰীয়াৰ সবিশেষ তেখেতে টোকা লিখি থৈ গৈছে যে তেনেকৈ এগৰাকী মহান ৰজাৰ আমি নলবাৰী চহৰত অসম চৰকাৰৰ মানে প্ৰত্যক্ষ সহযোগত বা উদ্যোগত তাত প্ৰতিমূৰ্তিটো স্থাপন কৰিব বিচাৰিছে। ইপিনে নলবাৰী বৰমছজিদ জামাত কমিটিয়ে এখন সংবাদমেলত কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিমূৰ্তি চহৰৰ অন্য স্থানত নিৰ্মাণ কৰিবলৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক অনুৰোধ জনাইছে। সংবাদমেলত তেওঁলোকে কয় যে বৰমছজিদ চকত এটা ক্লক টাৱাৰ নিৰ্মাণ কৰিব বুলিহে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ঘোষণা কৰিছিল। ইয়াৰ পৰিৱৰ্তে কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ ওলোৱাত বিষয়টো মন্ত্ৰীগৰাকীৰ লগতে কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ নেতৃত্বত অৱগত কৰোৱা হৈছিল। কিন্তু এই ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নহ'ল। স্থানীয় বিধায়ক তথা মন্ত্ৰী আমাৰ কেবিনেট মন্ত্ৰী শ্ৰদ্ধাৰ জয়ন্ত মল্ল বৰুৱাদেৱক এই বিষয়ে আমি অৱগত কৰিছোঁ। তেখেতক আমি এপ্লিকেশ্যনো দিছোঁ, দৰখাস্ত দিছোঁ আৰু অকল দৰখাস্তই নহয়, আমি বহুবাৰ তেখেতৰ লগত যোগাযোগ কৰি আছোঁ আৰু আমাৰ লগতে আমাৰ সমাজৰ নেতৃস্থানীয় কমিটিৰ লগতে আমাৰ বৰমছজিদ জামাত কমিটিৰ লগতে আমাৰ বিভিন্ন নেতৃস্থানীয় লোকেও মন্ত্ৰী মহোদয়ৰ লগত যোগাযোগ কৰি আছে আৰু তেখেতে আমাক এটা পজিটিভ দিশতে যোৱা সপ্তাহলৈকে আমাক জনাই আছে যে হ'ব, আপোনালোকৰ দাবীটো মই সদৌ অসম কলিতা আলপাইন জনগোষ্ঠীৰ লগত আলোচনা কৰি মই সমস্যাটো সমাধান কৰিম। এই ক্ষেত্ৰত আমাৰো কোনো আপত্তি নাই। কিন্তু নলবাৰী বৰমছজিদ চকৰ সলনি
যদি অন্য ঠাইত নলবাৰীত বহুত ঠাই আছে, বহুত ডাঙৰ ডাঙৰ চক আছে, গতিকে উক্ত চকবিলাকত যদি কৰি দিয়ে কোনো এটা বিশেষকৈ ধৰক আমাৰ নলবাৰী বৰমচি চকটো এটা ঠেক, সেইটো আপোনালোকে জানে। আৰু ইয়াত 3টা ৰাস্তাৰ সংযোগী আৰু এইটো একদম ব্যস্ত পথ, গতিকে ইয়াত যদি তেনেকুৱা ধৰণৰ এটা ডাঙৰ মূৰ্তি বহোৱা যায় তেতিয়া সকলোৰে অসুবিধা হয়। গতিকে এইটো আমি অনুৰোধ জনাইছোঁ কলিতা জনগোষ্ঠীৰ লগতে আমাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী মহোদয়ক, যাতে তেখেতে এইটো গুৰুত্ব সহকাৰে লৈ এই প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আমি তেখেতক অনুৰোধ জনাইছোঁ যাতে তেখেতে ইয়াৰ বিহিত ব্যৱস্থা এটা কৰিব বুলি আমি আশাৰে বাট চাই আছোঁ। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম।